নমস্কাৰ। আহ, ইতিমধ্যে আমি গম পাইছোঁ যে SIR ভেৰিফিকেশ্যন হ'ব। মহামান্য সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনুসৰি SIR ভেৰিফিকেশ্যন হ'ব। গতিকে SIR মেইনলি তিনিটা ভাগত ভাগ কৰি দিছে। তাৰ প্ৰথম হ'ল 1987 আগত জন্মগ্ৰহণ কৰা লোকসকল, 1987 পৰা 2002 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা লোকসকল, আৰু 2002 চনৰ পৰা বৰ্তমানলৈকে যিসকল লোক আছে সেইসকল। গতিকে 1987 আগৰ যিসকল লোক আছে তেওঁলোকৰ কাৰণে জন্ম চাৰ্টিফিকেটটো মেণ্ডেটৰী নহয়। কিন্তু 1987 পৰা 2002 চনৰ ভিতৰলৈকে যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ যিটো নিৰ্দেশনা দিছে সেই নিৰ্দেশনাত স্পষ্ট লিখা আছে জন্ম প্ৰমাণপত্ৰ লাগিব বুলি। কিন্তু জন্ম প্ৰমাণপত্ৰ আপোনাৰ কি হ'ব পাৰে? অকল বাৰ্থ চাৰ্টিফিকেটে হ'ব পাৰে নেকি? জন্ম প্ৰমাণপত্ৰ যিকোনো ভেলিড ডকুমেণ্টছ হ'ব পাৰে, যেনেকুৱা পান কাৰ্ড, আধাৰ কাৰ্ড, মেট্ৰিকৰ এডমিট কাৰ্ড, স্কুলৰ চাৰ্টিফিকেট, জন্ম তাৰিখটো লিখা থাকে বাবে। গতিকে 1987 পৰা 2002 চনৰ ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ যে জন্ম চাৰ্টিফিকেটে লাগিব সেইটো কম্পালচাৰী নহয়। তেওঁলোকে তাৰ ঠাইত যিকোনো ধৰণৰ ভেলিড পান কাৰ্ড বা আধাৰ কাৰ্ড বা মোৰ মতে এডমিট কাৰ্ডটো বেছি ভাল হ'ব দিয়াত। এডমিট কাৰ্ডটো দিলে, কাৰণ স্কুলৰ ডকুমেণ্টছ হয়, এডমিট কাৰ্ডটো দিলে তাতে জন্মপ্ৰুফৰ কাৰণে কাম কৰিব। আমি বহুত বছৰ ধৰি এইবিলাকৰ ডকুমেণ্টাৰী কাম কৰি আছোঁ। আধাৰ কাৰ্ডেই হওক, পান কাৰ্ডেই হওক, আমি এইবিলাক বস্তু এপ্লাই কৰিলে জন্ম প্ৰমাণপত্ৰত আপুনি যিকোনো ভেলিড গভৰ্ণমেণ্ট যিকোনো ডেট অফ বাৰ্থ লিখা থাকে সেই ডকুমেণ্টছটো আপুনি জন্ম প্ৰমাণপত্ৰ হিচাপে দিব পাৰে। যেনেকে আপোনাৰ পাছপৰ্টো দিব পাৰে বা এভিডেভিটো দিব পাৰে। জন্ম প্ৰমাণপত্ৰ হিচাপে আপুনি মেজিষ্ট্ৰেটৰ এভিডেভিটো দিব পাৰে। গতিকে এইটো লৈ হোৱা দোৱা কৰি লাভ নাই, কাৰণ 1987 পৰা 2002 চনৰ ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকে স্কুলৰ চাৰ্টিফিকেটখনৰ জন্ম চাৰ্টিফিকেট বনাবলৈ দিব লাগিব। গতিকে স্কুলৰ চাৰ্টিফিকেটখন এতিয়া কেনেকৈ পাব? ইমান বছৰ আগৰ কথা। তাৰপিছত চিকিৎসালয়ৰ প্ৰমাণ লাগিব। সেইখিনি গোটেই ডকুমেণ্ট যদি যোগাৰ কৰিব যায় আপোনাৰ একো কাম নহ'ব। গতিকে টাইম আছে, এতিয়ালৈকে কোনো অসুবিধা নাই। অলপ ধৈৰ্য ধৰক, বাট চাওক, কাৰণ নেক্সট যেতিয়া আকৌ তাৰ আগত আৰু এটা জাননী আহিব বুলি ইতিমধ্যে গম পোৱা গৈছে। আৰু সুপ্ৰিম কোৰ্টে ইতিমধ্যে আধাৰ কাৰ্ড, পান কাৰ্ড এইবিলাক লৈ কিবা এটা চিন্তা চৰ্চা কৰি আছে। গতিকে অযথা জন্ম চাৰ্টিফিকেটৰ কাৰণে হুলস্থুল কৰি একো লাভ নাই। যদি পাৰে তেতিয়াহ'লে বনাই থৈ দিয়ক। আৰু এটা কথা, 2002 চনৰ পৰা যিসকলে বহুতো সেইবিলাকৰ ভিতৰতো বহুতো জন্ম চাৰ্টিফিকেট, গতিকে তেওঁলোকে নিশ্চয় সেইখিনি পাৰিব, কাৰণ 2002 চনৰ পৰা মেডিকেল ৰেকৰ্ডবিলাক সকলোৰে তাত থাকেই। আৰু যদিহে নাই তেতিয়াহ'লে এই মেডিকেল ৰিপৰ্টখিনি ওলাব লাগিব। স্কুল ডকুমেণ্টছ বা আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাক ভেলিড হ'ব, তাতে চিন্তাৰ কোনো কাৰণ নাই। আপোনালোকৰ মেইন কথাটো হৈছে ভোটাৰ লিষ্টখন, 2005 চনৰ যিটো ভোটাৰ লিষ্ট আছে সেই ভোটাৰ লিষ্টটো আপোনালোকৰ থাকিবই লাগিব। সেই 2005 চনৰ ভোটাৰ লিষ্টটো যেনেকুৱা নিৰ্দেশনা আছে সেই নিৰ্দেশনা মতে থাকিব লাগিব, তেতিয়াহে আপোনালোকৰ ভোট কৰ্তন নহ'ব। কিন্তু যিটো জন্ম প্ৰমাণ পত্ৰ বুলি লিখা আছে সেই জন্ম প্ৰমাণ পত্ৰখন আপোনাৰ এই নিশ্চয় যিখিনি মোৰ বিশ্বাস আছে আৰু যিখিনি সুপ্ৰিম কোৰ্টৰ ওপৰত ভৰসা আছে সেইমতে জন্ম প্ৰমাণ পত্ৰখন আপোনাৰ এই বাকী যিবিলাক ডকুমেণ্টছ আছে, আধাৰ কাৰ্ড, পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, এডমিট কাৰ্ড, এইবিলাকে ফুলফিল কৰিব বুলি মই জানো। গতিকে আপোনালোকে ইমান ইম'চনেল হৈ লাভ নাই। যদি বনাব পৰা নাই বনাব নালাগে, যদি পাৰে বনাই লওক, কাৰণ এতিয়ালৈকে এই ডাইৰেক্ট মেণ্ডেটৰী কৰা নাই। আৰু এটা কথা, যিখিনি নিৰ্দেশনা দিছিল তাতে অপশ্যনেল ডকুমেণ্টছত আপোনালোকৰ এটা তালিকা দিব লাগিছিল যে এইখিনি ডকুমেণ্টছ আপোনালোকে ভেলিড বস্তু এই ইয়াৰ বাবে ইউজ কৰিব পাৰে SIR কাৰণে। গতিকে এইখিনি আছিল মোৰ ক'বলগীয়া কথা। যদিহে আপোনালোকৰ মোৰ কথাখিনি অলপ মানে গ্ৰহণযোগ্য যেন লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।